মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি বিহুক লৈ পুনৰবাৰ আকৌ ক'বলৈ বিচাৰিছে যে 15 তাৰিখ তাৰপিছত আৰু বিহু হ'ব নালাগে। আপুনি কিবা অসমীয়া জাতিৰ অভিভাৱক নেকি? আপুনি যদি অভিভাৱক নহয়, বিহুৰ সময়ত বিহু পাতিব লাগে, এইটো আমি সকলোৱে কওঁ। কিন্তু কিছু ক্ষেত্ৰত কোনোবাই বিহু মে' মাহতো পাতি থাকিবলৈ লগা হয়। আপুনি হয়তো এটা ইতিহাস নাজানে। আপুনি যি গিনিজ বুকৰ কাৰণে বিহু পাতিছিলে, বিহু দেখুৱাইছিলে, সেই তেতিয়াতো বহাগ নাছিলে। আপুনি তেতিয়াহ'লে তেতিয়া বহাগত বিহু নহওঁতেই আপুনি কি ভেকু ভাওনা কৰিছিলে? আৰু আজি আপুনি আপোনাৰ মতলামি চৰিত্ৰ উদঙাই পেলাই বিহু কেৱল 15 মে'ৰ ভিতৰত শেষ কৰিব লাগিব। এই পৰামৰ্শ আপুনি আচলতে বৰ লজ্জাজনক কথা। আৰু এটা কথা, আপুনি জানেনে নাজানে, আপোনাৰ দৰে উচ্চ বৰ্ণৰ মানুহে 1899 চনত বিহুটোক ইংৰাজৰ সন্মুখত এক অশ্লীল, অসভ্য, অশ্ৰাব্য এটা সংস্কৃতি বুলি আপোনালোকৰ এই উচ্চ বৰ্ণৰ মানুহে কৈছিলে, আৰু যাৰ ফলত ইংৰাজৰ চাহাবে বিহুটো বন্ধ কৰিছিলে। আৰু আপোনালোকে আৰু এটা কথা জনা উচিত যে হিন্দু আৰু মুছলমান এই ধৰণৰকৈ আপোনালোকে যিটো কৰিবলৈ লৈছে, যিটো অসমীয়া জাতিক ভংগ অৱস্থালৈ নিবলৈ ওলাইছে, আপুনি জনা উচিত যে সেইখিনি সময়ত ভাদ মাহ আছিল 1899 চনত। তেতিয়া পুৰণি গোদামৰ চলচলিত নৈষ্ঠিক মুছলমান আৰু আনন্দ দাস এইসকলে মিলি পেলাই বিহুটো উচ্চ বৰ্ণই যে ইংৰাজক লগাই পেলাই বেন কৰাইছিলে, অৰ্থাৎ নিষিদ্ধ কৰাইছিলে, তাৰ বিৰুদ্ধে চলচলি পৰা মহম্মদ তাঁতিঙা আৰু তেওঁৰ ভণ্টি চেনী আৰু লগতে পিতৌ ঢুলীয়া এইসকল মিলি পেলাই গুৱাহাটী চহৰত গৈ খোজকাঢ়ি চাপৰ মুখত উঠি তেওঁলোকে গুৱাহাটী চহৰত গৈ চাহাবৰ সন্মুখত দুঘণ্টাৰো অধিক কাল বিহু মাৰি চাহাবৰ বাকৰিত, আৰু চাহাবে দেখি পেলাই ক'বলৈ বাধ্য হৈছিল যে বিহু কেতিয়াও অশ্লীল নহয়। সেই অশ্লীলতাৰ শব্দটো আনিছিলে আপোনালোকে উচ্চ বৰ্ণৰ মানুহে অসমীয়া বিহুৰ প্ৰতি। গতিকে আপুনি কিয় পুনৰবাৰ আপুনি মতলামি কৰি পেলাই বিহু 15 তাৰিখৰ ভিতৰত বন্ধ কৰিব লাগিব, কিবা কৰিব লাগিব? এতিয়া আপোনালোকে বিজয়ী উৎসৱ কি কাৰণে পাতিবলৈ লৈছে যদি 10 তাৰিখৰ পিছত বিহু হ'বলৈ নোৱাৰে? বিজয় উৎসৱ কিয়? এইবিলাক আপোনালোকে স্বৰ বিৰোধ আৰু আপোনালোকে মতলামি, আৰু আপোনাৰ ক্ষমতা থকাৰ কাৰণেই আপুনি যেন জাপি দিবলৈ বিচাৰিছে অসমীয়া ৰাইজৰ ওপৰত আপোনাৰ এই স্বভাৱটো। আমি বেয়া পাইছোঁ। আপুনি অতি শীঘ্ৰেই এনেধৰণৰ স্বভাৱৰ পৰা আঁতৰি থাকিলে অসমীয়া জাতিৰ কাৰণে মংগলজনক হয়।